মাত্ৰ 100 টকাত পাব এই তিনিবিধ সামগ্ৰী। দাম উজলা হলে 550 টকা, কিন্তু যদি উজলা কাৰ্ড নাই গেছৰ দাম হৈ গল 950 1000 টকা। গতিকে দুখীয়া মানুহে কিনিবৰ কাৰণে কষ্ট পায়। সেই কাৰণে আমি খুব সোনকালে গেছ কিনিলে মোদী ডাঙৰীয়াই যেনেকে একাউণ্টত টকা দি দিয়ে, আমিও গেছ কিনিলে 250 টকা আপোনালোকৰ একাউণ্টত সোমাই দিম। ভাল হ'বনে বেয়া হ'ব? 950 টকাটো তেতিয়া কমি আহি কিমান হৈ গল 700, 550 টকাটো কমি আহি কিমান হৈ গল 300। তাৰমানে 300 টকাত গেছ পালে যদি উজলা টকাৰ পৰিৱৰ্তে আমি 100 টকাতে এই তিনিওবিধ সামগ্ৰী আমি যোগান ধৰিম। সামগ্ৰী তিনিওবিধ একেলগেও কিনিব পাৰে বা পৃথকে পৃথকেও কিনিব পাৰে। অসমৰ 70 লাখ পৰিয়ালে এই আঁচনিটোৰ পৰা উপকৃত হ'ব আৰু ইয়াত কোনো সিলেকশ্যন ক্ৰাইটেৰিয়া নাই। যাৰে ৰেচন কাৰ্ড আছে তেওঁলোকে এই আঁচনিটোৰ সুফল লাভ কৰিব পাৰিব। আজি আমাৰ অসমত প্ৰায় 34,000 ৰেচন কাৰ্ডৰ দোকান আছে, সুলভ মূল্যৰ দোকান আছে। প্ৰতিখন দোকানতে আজি একোটা অনুষ্ঠানৰ আয়োজন কৰা হৈছিলে, একোজন মুখ্য অতিথিও আছিলে আৰু ইউটিউব যোগে বা ফেচবুক যোগে বা টেলিভিছনৰ জৰিয়তে সেই স্থানসমূহতো অসমৰ ৰাইজে এই অনুষ্ঠান চাইছিলে আৰু এটা বহল প্ৰচাৰ যাক প্ৰয়োজন আছিলে এই আঁচনিটোৰ বাবে বহল প্ৰচাৰো আমি কৰিবলৈ সক্ষম হৈছোঁ। এই মাহত আমি 10ৰ পৰা 20 তাৰিখলৈকে সামগ্ৰীখিনি দিম, কিন্তু অহা মাহৰ পৰা 1 আৰু 10 তাৰিখৰ ভিতৰতে চাউল, দালি, চেনি, নিমখ এই গোটেইখিনি আমি ৰাইজক উপলব্ধ কৰোঁ। आज से हमारे जो असम का फेयर प्राइस शॉप्स है, ये फेयर प्राइस शॉप का माध्यम से हम असम के 70 लाख परिवारों को 1 केजी दाल, 1 केजी चीनी, 1 केजी नमक हम बहुत ही कम दाम में देने का काम करूँगा। लगभग 100 रुपया में ये तीनों दाल, चीनी और नमक लोग खरीद पाएगा। असम में पहला बार ऐसा स्कीम हुआ है। मैं असम वासियों को धन्यवाद देता हूँ। 1 केजी कोई 1 केजी दाली, 1 केजी चेनी और 1 केजी निमख पाब। मिठातेल आमी इलेक्शनर पिছত दिम, 1 लिटार करी आमी मिठातेल दिम। কিন্তু সবেইতো লৈ আছে, ৰাইজেতো লৈয়ে আছে, ৰাইজেতো আপোনালোকক একো গুৰুত্বই নিদিয়ে। বিৰোধী নহয়, বিৰোধীটো তলত আপোনালোকে মানুহৰ পৰা জোৰ কৰি ইণ্টাৰভিউ লয়। মই যে আপোনালোকক ইমানে গুৰুত্ব নিদিয়ে এইটোতো মই প্ৰথমবাৰ দেখা পাইছোঁ। কাৰণ বিশেষকৈ ইমান প্ৰচাৰ কৰি আছে, কিন্তু এজনেও অৰুণোদয় এৰা নাই, এজনেও চাউল এৰা নাই। এতিয়াতো সকলোৱে নিমখো ল'ব, দালিও ল'ব, সকলোৱে চেনিও ল'ব আৰু সকলোৱে মিঠাতেলো ল'ব। মইতো দেখা পাইছোঁ যে ইয়াত সাংবাদিকৰ ক্ৰেডিবিলিটিৰ ওপৰত এটা প্ৰশ্ন আহি গৈছে যে আপোনালোকৰ কথা ৰাইজে কিয় নামানে। অলপ চলপতো মানিব লাগে। এজনেও অৰুণোদয় এৰা নাই। যোৱা 2 মাহ আপোনালোকৰ ইমান প্ৰচেষ্টা হ'ল, কিন্তু এজনেও অৰুণোদয় এৰা নাই। এইটো কোনো তেনেকৈ আৰু জইনিং হয় নেকি? জইনিঙত এজন নেতাৰ নাম থাকে, এজন ব্যক্তিৰ নাম থাকে। তেনেকৈ 8000 মানুহ আহিব। 8000 তেতিয়া আপোনালোকে ধৰি লওক যে অহাকালি ময়ো জজ ফিল্ডত বা ইয়াতে 1 লাখ মানুহ গোটাই কৈ দিম যে এইবোৰ চব কংগ্ৰেছৰ পৰা জইন কৰিলে। তেনেকৈতো ৰাজনীতি নহয়। কংগ্ৰেছৰ বৰ্তমান প্ৰেচিডেণ্ট, তেওঁ ৰাজনীতি বুজি নাপায় কাৰণে এইবোৰ সৰু ল'ৰা বাচ্চাৰ কাম কৰি থাকে। হ'ব, সোনকালে পাই যাব।